গোলাঘাটৰ মইনাপাৰাৰ আদৰ্শ কৃষক গামা জগদীশ চন্দ্ৰ হাজৰিকা কৃষক বন্ধু 2025 বঁটা প্ৰদান কৰে কৃষিমন্ত্ৰী অতুল বৰাই। উল্লেখ্য যে অগপ আৰু বিজেপিৰ প্ৰাৰ্থিত্বৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যি হ'ব ভালেই হ'ব। ইপিনে প্ৰধানমন্ত্ৰী অসম ভ্ৰমণক লৈ ব্যাপক প্ৰস্তুতি চলি থকাৰ কথা উল্লেখ কৰিলে মন্ত্ৰীগৰাকীয়ে। ভোগালী উৎসৱ উদযাপন সমিতিৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ যে ভোগালী এই উৎসৱত উদযাপন সমিতিয়ে এগৰাকী প্ৰগতিশীল কৃষকক সন্মান যচাৰ ব্যৱস্থা কৰিলে। বাকীটো ভোগালীৰ যি পৰম্পৰা, আজি ভেলাঘৰ সজাকে ধৰি মেজি জ্বলোৱাকে ধৰি এই কামখিনি কৰাৰ উপৰিও একেলগে এসাঁজ খোৱাকে ধৰি এগৰাকী কৃষকক দিছে। আমাৰ বিহুবিলাক হৈছে আমাৰ কেওটা বিহুৱেই কৃষিভিত্তিক উৎসৱ আৰু ভোগালী বিহুটো ভোগৰ উৎসৱ। ভোগালী বিহুত আমাৰ কৃষকসকলে যি শ্ৰম কৰে, শ্ৰম, ঐক্য, সম্প্ৰীতি আৰু সমন্বয়ৰে ই এটা উৎকৃষ্ট দৃষ্টান্ত। মই ভাল পাইছোঁ, এগৰাকী প্ৰগতিশীল কৃষকক তেওঁলোকে সন্মান যাচিছে।